Welcome to Mission APSC AJ YouTube channel. আজি আপোনালোকৰ সন্মুখত ডিসকাস কৰিব লৈছো PWD Public Works Department গভৰ্ণমেণ্ট অফ আসামৰ যিসকল TF এমপ্লয়ী আছিলে এসিস্টেন্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ তেওঁলোকৰ ফিউচাৰটো কি হ'ব কিয়নো তেওঁলোকে যেটো এপইন্টমেন্ট পাইছিল আন্ডাৰ TF ৰেগুলেশনত পাইছিল সো তেওঁলোকে যথেষ্ট ডিমান্ড কৰি আছিলে তেওঁলোকৰ যিখিনি জব আছিলে সেই জবখিনি পাৰ্মানেন্ট কৰিবলৈ সেই সম্পৰ্কত CM হিমন্ত বিশ্ব ডাঙৰীয়াৰ লগত আলোচনা হল আৰু আলোচনাৰ মৰ্মে কি ডিসিশন ললে সেই গুটেইখিনিৰ বিষয়ে আজি ডিসকাস কৰিম বা এপিএসসিৰ আন্ডাৰত যিখিনি পিডব্লিউডি পোষ্ট উলিয়াইছিল এই পিডব্লিউডিৰ পোষ্টখিনিৰ কি হ'ব সেই গুটেইখিনি আজি আপোনালোকৰ মাজত ডিসকাস কৰিম যদি আপোনালোকে ভিডিওটো চাই ভাল পায় বা এনে ধৰণৰ টেকনিক্যাল গাইডেন্স বা জব আপডেট বা বিভিন্ন ধৰণৰ এপিএসসি প্ৰিভিয়াস পেপাৰৰ কাৰণে মোৰ চেনেলটো ফলো কৰিব পাৰে যদি আপোনালোকৰ চেনেলটো ভাল লাগে দেন প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সো আজি ডিসকাস কৰিবলৈ লৈছো পিডব্লিউডিৰ যিসকল TF এমপ্লয়ী আছিলে এসিস্টেন্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ তেওঁলোকৰ ফিউচাৰ কি হ'ব সেই সম্পৰ্কে সো আপোনালোকে হয়তো অৱগত যে এপিএসসিৰ আন্ডাৰ TF ৰেগুলেশনত 2018 চনতে ভালে সংখ্যক পিডব্লিউডিত ইঞ্জিনিয়াৰ ৰিক্ৰুটমেন্ট কৰা হৈছিল তেওঁলোকে ইতিমধ্যে 3 বছৰ কমপ্লিট কৰিলে ৰিক্ৰুটমেন্ট প্ৰসেছৰ সো 3 বছৰ কন্টিনিউ কৰাৰ পিছত তেওঁলোকৰ মনত এটা শংকা আহিছিল যে তেওঁলোকে যদি এপিএসসিৰ এক্সামত সাকসেসফুল নহয় তেতিয়াহলে তেওঁলোকৰ পোষ্টটো নাইকিয়া হৈ যাব নেকি সেই সম্পৰ্কে ডিসিশন কৰা হ'ল যিসকল পিডব্লিউডি ডিপাৰ্টমেন্টৰ অফিচিয়েল আছে আৰু চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আৰু তেওঁলোকে হেকত এটা ডিসিশনত উপনীত হৈছে সো আজি আমি সেই গুটেইখিনিৰ বিষয়ে ডিটেইলছত ফ্ৰম বিগিনিং টু এণ্ড আলোচনা কৰিম সো আপোনালোকে ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব পুনতে আপোনালোকক দেখাবলৈ লৈছো আগষ্ট 2018 ত পিডব্লিউডি ডিপাৰ্টমেন্টৰ পৰা যিখন TFৰ ৰিক্ৰুটমেন্ট নোটিস আহিছিল সেই নোটিসখন ইয়াতে কোৱা হৈছিল কি পাব্লিক ওয়ার্কস ডিপার্টমেন্ট আন্ডার গভর্নমেন্ট অফ আসাম invited applications from Indian citizens okay হেবলি কৈছিলে from the under mentioned post so কিছুমান post দিছিলে like under the regulations of TF এতিয়াই TF ৰ কনসেপ্ট আহিছিলে TF ত limitation of by APSC কন্ডাক্ট কৰিব নোৱাৰাৰ কাৰণে এক্সামছ বিলাক TF ৰ আন্ডাৰত কন্ডাক্ট কৰিবলৈ দিয়া হৈছিলে সেই সময় 2018 চনত ৰাইট so ইয়াতে তেওঁলোকে কৈ আছে under the regulations of TF of the Assam Public Service Commission 1951 the scale pay and grade pays and indicated and along with usual allowance as admissible under the rules of government of Assam the appointment will be purely ad hoc basis so ইয়াতে সম্পূৰ্ণৰূপে মেনশন কৰা আছিল কি ad hoc বেসিছত দিয়া হৈছে only for 4 months okay 2018 চনতে এক্সাম কন্ডাক্ট কৰা হৈছিল আৰু 4 মান্থৰ কাৰণে actually তেওঁলোকক এপইন্ট কৰা হৈছিল আৰু লগতে লিখি দিছিল টু বিকাম এলিজিবল ফৰ ৰেগুলাৰ এপইন্টমেন্ট সেইকাৰণে ৰেগুলাৰ এপইন্টমেন্টৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব ৰিক্ৰুটমেন্ট টেষ্ট যিবিলাকে এপিএসসিৰ আন্ডাৰত যিবিলাক ৰিক্ৰুটমেন্ট টেষ্ট হয় সেই টেষ্ট বিলাকত সাকসেসফুলি কমপ্লিট কৰাৰ পিছতে তেওঁলোকৰ পোষ্ট বিলাক ৰেগুলেশনস হ'ব সো পোষ্ট উলিয়াইছিল 156 টা এসিস্টেন্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ উলিয়াইছিল 307 আৰু গেট পে যিখিনি আপুনি দেখা পাইছে সেইখিনি এক্সাক্ট আপোনাৰ এজ এ পাৰ্মানেন্ট এমপ্লয় এজনে যিমান পায় হিমানটোৱে পাইছিল অনলি ডিফাৰেন্স কি আছিল 4 মান্থৰ কাৰণে তেখেতসকলক লোৱা হৈছিল বিকজ অফ লিমিটেশন অফ ফাংচনস বা এপিএসসি কন্ডাক্ট কৰা সেই সময়ত যথেষ্ট এপিএসসিৰ লোড আছিল সো সেইকাৰণে সেই সময়ত এপিএসসি কন্ডাক্ট কৰিব নোৱাৰিছিল সেইকাৰণে ডিপাৰ্টমেন্টক এৰি দিছিল আৰু ডিপাৰ্টমেন্টে যেহেতু এজ এ কনস্টিটিউশন যিবিলাক আমাৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু পোষ্ট আছে সেই পোষ্ট বিলাক ডিপাৰ্টমেন্টে ইন্ডিপেন্ডেন্টলি ল'ব নোৱাৰি আৰু সেইকাৰণে কি কৰিছিল সেইকাৰণে বেসিক্যালি এটা লিমিটেশন অফ ফাংচন লগাই পেলাই around 307 and 156 পোষ্টক পোষ্ট দিয়া হৈছিল TF ৰ আন্ডাৰত সো আপোনালোকৰ হয়তো ক্লিয়াৰ হৈছে TF তো কি হয় আসলতে then after that the public works department আৰু এখন নোটিস উলিয়াইছিল সেই একে সময়তে number of post 161 কৰি দিছিলে ঠিক আছে 14 আগষ্টত উলিয়াইছিলে আৰু তাৰ ৰিজাৰ্ভেশনস বিলাক as per government norms গভৰ্নমেন্টৰ যিবিলাক নৰ্মেল এক্সামস হয় বা গভৰ্নমেন্টৰ যিখিনি পাৰ্মানেন্ট পোষ্ট তাত যেনেকুৱা ধৰণৰ ৰিজাৰ্ভেশন থাকে সেইমতে ৰিজাৰ্ভ ক্যাটাগৰী ৰিজাৰ্ভেশনস কিনি আছিল পিডব্লিউডি যিসকল হ্যান্ডিক্যাপ আছিল তেওঁলোকৰ কাৰণে 5টা পোষ্ট ৰিজাৰ্ভ কৰিছে গুটেইখিনি একেটা প্ৰসিডিউৰত এডপ্ট কৰি পেলাই আমাৰ পোষ্টখিনি লোৱা হৈছিল and then এডুকেশন কোৱালিফিকেশনো সেম বিচৰা হৈছিল আৰু কোনো ধৰণৰ এক্সপেৰিয়েন্সও বিচৰা হোৱা নাছিল সিমিলাৰ মানে জেইৰ ক্ষেত্ৰটো এডভাৰটাইজ উলিয়াইছিল টোটাল 307 টা পোষ্ট ওকে আৰু সেই 307 টা পোষ্টৰ ভিতৰত
ৰিজাৰ্ভ ফৰ ওমেনৰ যিটো 33% ৰিজাৰ্ভেশ্যন হ'ব লাগে ওমেনৰ ক্ষেত্ৰত সেইখিনিও মেইনটেইন কৰা হৈছিলে চ' তেনেধৰণে এইকেইটা পোষ্ট কমপ্লিট কৰা হ'ল আৰু এই এক্সামখিনি পতা হৈছিলে আণ্ডাৰ PWD ডিপাৰ্টমেণ্টে এক্সামটো পাতিছিলে এক্সাম পতাৰ পিছত ইণ্টাৰভিউ হৈছিলে ইণ্টাৰভিউ হোৱাৰ পিছত ভালে সংখ্যক লোক এপইণ্টমেণ্ট কৰাইছিল আৰু ইণ্টাৰভিউ বৰ্ডত বেচিকেলি যিসকল ফেকাল্টি আছিলে আছাম ইঞ্জিনিয়াৰিং কলেজ এণ্ড ডিপ্ল'মাৰ ক্ষেত্ৰত যিখিনি আপোনাৰ AEIত আছিলে ডেট ইজ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট তাৰ তাতে অনুষ্ঠিত হৈছিলে ইণ্টাৰভিউ ছিজনটো আফটাৰ ৰিটেন আৰু তাৰপিছত তেওঁলোকে জবখিনি পাবলৈ সক্ষম হৈছিলে বাট তেওঁলোকে কোনো ধৰণৰ APSCৰ ইণ্টাৰভিউ ফেচ কৰা নাছিলে বা APSCৰ যিখিনি ৰিক্ৰুইটমেণ্ট প্ৰচেছ সেইখিনি ফেচ কৰা নাছিলে তেওঁলোকে তেওঁলোকে এটা ৰিটেন এক্সাম দিছিলে বা ইণ্টাৰভিউ দিছিলে বাট দ্য প্ৰচেছ ইজ ডিফাৰেঞ্চ এজ ডেট অফ APSC এক্সাম চ' সেইকাৰণে তেওঁলোকক TF কেটেগৰী বুলি ধৰা হয় চ' TFৰ কেটেগৰীসকলৰ যদিও 4 মাহৰ কাৰণে লোৱা হৈছিলে জবটো বাট ডিউ টু দ্য কাৰণ APSC বিভিন্ন ধৰণৰ প্ৰব্লেমছ দেখুৱাই বহু দিনলৈকে কি কৰিছিল এক্সাম পাতিবলৈ সক্ষম হোৱা নাছিলে PWDৰ সেইকাৰণে TFৰ এমপ্লয়ৰ ডিউৰেশ্যনটো সদায় 4 months এক্সটেণ্ড কৰি গৈ আছিলে তেনেকৈ 4 months এক্সটেণ্ড কৰাৰ পিছত এতিয়া এৰাউণ্ড 19 চনৰ পৰা তেওঁলোক এমপ্লয় হৈ আছিলে আৰু আজি 2021 অৰ্থাৎ 2 বছৰ তেওঁলোকে 4 মাহ এক্সটেণ্ড কৰি তেওঁলোকে অলমষ্ট চেলাৰীখিনি পাই আছে আৰু যিবিলাক পোষ্ট হয় সেই পোষ্টবিলাকত তেওঁলোক ৰিক্ৰুইট হৈ আছে আৰু সেই একেখিনি পোষ্ট 2019 চনতে আফটাৰ দেয়াৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ কমপ্লিট হোৱাৰ লগে লগে APSC উলিয়াই দিছিলে আৰু APSC কৈছিলে কি আমি APSC নিজেই এইখিনি এক্সাম কণ্ডাক্ট কৰি পাৰ্মানেণ্ট পোষ্ট হিচাপে দিম আৰু আচলতে এই যিখিনি পোষ্ট আপোনালোকে দেখা পাইছে 156 and 307 তাৰ এগেইনষ্টত APSC এডভাৰটাইজমেণ্ট আপোনাৰ ওলাই দিছিলে 18 চনত উলিয়াইছিলে পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে তাৰপিছতে আপোনাৰ উলিয়াই দিলে 19 নৱেম্বৰ 2019ত পাৰ্মানেণ্ট পোষ্ট কিছুমান উলিয়াই দিলে অসম লোকসেৱা আয়োগ তথা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে আছাম পাব্লিক ছাৰ্ভিচখনতে উলিয়াই ইয়াতে কৈ দিলে যে এজ এ পাৰ্মানেণ্ট পোষ্ট আমাক লাগে 156 পোষ্ট মানে আগতে আমি যিকেইটা 150 পোষ্ট CFত আছিলে চ' সেইকেইটাৰ জেগাতে 156টা পোষ্ট উলিয়াই দিলে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে APSC আৰু এইখিনি আছিলে পুৰা পাৰ্মানেণ্ট পোষ্ট আৰু এইখিনি APSC ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ থ্ৰুলি যাব লাগিব চ' একেখিনি পোষ্টে এবাৰ TFত ওলালে আৰু এবাৰ ওলাই গ'ল আপোনাৰ APSCৰ পাৰ্মানেণ্ট পোষ্ট হিচাপে চ' এই যিখিনি এডভাৰটাইজখিনিত একেলগে জুনিয়ৰ ইঞ্জিনিয়াৰখিনিও উলিয়াই দিলে 307টা সেই একেকেইটা নাম্বাৰেই 307টা আগতেও আছিলে চ' এতিয়াও 307টা উলিয়ালে চ' এই এডভাৰটাইজমেণ্টৰ দেখাৰ লগে লগে যিসকল TF এমপ্লয়ী আছিলে তেওঁলোকৰ মনত এটা শংকা হৈ গৈছিলে যে এইখিনি আমি যদি কিবাকৈ যদি APSCৰ এক্সামত ছাকচেছ নহওঁ তেতিয়াহ'লে আমাৰ জবটো কি হ'ব সেই বিষয়ে তেওঁলোকে শংকাবোধ কৰিছিল আৰু সেইকাৰণে তেওঁলোকে এটা হাইকোৰ্টত কেছ উঠাই দিলে আৰু সেই হাইকোৰ্টৰ কেছটোৰ এতিয়ালৈকে হাইকোৰ্টত যিহেতু এটা কেছ উঠোৱাৰ পিছত সেই কেছটো ছল্ভ হ'বলৈ যথেষ্ট ইয়াৰ গুচি যায় চ' বৰ্তমানে সেই কেছৰ প্ৰচেছটো অনগয়িং হৈ আছে এতিয়া তেওঁলোকৰ ডিমাণ্ডটো হৈছে APSCৰ TFৰ কেণ্ডিডেটসকলৰ মেইন ডিমাণ্ডটো হৈছে তেওঁলোকক পাৰ্মানেণ্ট এমপ্লয়ী হিচাপে লাগে এণ্ড ছেকেণ্ড ডিমাণ্ডটো হৈছে তেওঁলোকক APSCৰ এক্সামবিলাকত প্ৰিফাৰেঞ্চ দিব লাগে সেই দুটা ডিমাণ্ড লৈ তেখেতসকলে হাইকোৰ্টৰ ওচৰ চাপিল আৰু হাইকোৰ্টত ইতিমধ্যে কেছটো কণ্টিনিউ চলি আছে 2 বছৰ হৈ গৈছে 2 বছৰলৈকে কোনো ধৰণৰ আউটকাম ওলোৱা নাই আৰু সেইকাৰণে APSCও নিজৰ যিখিনি PWD ৰিটেন এক্সামখিনি যদিও পাতিবলৈ হাইকোৰ্টে অনুমতি দিছিল তাৰপিছত কিন্তু ৰিজাল্টছখিনি উলিওৱাৰ প্ৰচেছত আগবাঢ়িব পৰা নাই চ' সেইখিনি APSCৰ TF এমপ্লয়ী যিটো কেছ লাগি আছিল তাৰ কাৰণে এতিয়ালৈকে PWD ৰিজাল্টছখিনিও ডিক্লেয়াৰ কৰি দিব পৰা নাই ইন কেছ অফ ৰিটেন এক্সামছ আৰু তাৰপিছত ভাইভা ফেজটো আছে গতিকে যথেষ্ট সংখ্যক সময় ল'ব এনেকুৱাকৈ যদি গৈ থাকে কেছটোৱে চ' TF এমপ্লয়ীখিনিৰ যিটো কেছ সেইটো কেছৰ কাৰণে যথেষ্টখিনি লেট হৈ গৈছে APSCৰ যিটো প্ৰচেছ আৰু যদিও যিসকল TF এমপ্লয়ী আছে তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ ডেট ইজ 3 বছৰ 4 বছৰ তেনেকৈ ইনক্ৰিজ হৈ গৈ আছে তেওঁলোকৰ কাৰণে এইটো যথেষ্ট সুবিধাজনক হৈ পৰিছে বাট যিসকল আনএমপ্লয়মেণ্ট হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছে কাৰণ বহুতে PWDৰ এক্সামটো আশা কৰি আছিলে পাবলৈ চ' সেইটো সক্ষম হোৱা নাই বিকজ অফ হাইকোৰ্ট আৰু APSCৰ TF এমপ্লয়ীৰ যিটো কেছ চলি আছে হাইকোৰ্টত সেইটোৰ কাৰণে আৰু APSCয়ে এতিয়ালৈকে কেছটোত কোনো ধৰণৰ আউটকাম উলিয়াব পৰা নাই চ' সেইকাৰণে ৰখি আছে তাৰপিছতে যিহেতু আকৌ এতিয়া নতুনকৈ মিনিষ্টাৰ ফৰ্ম হৈছে
আৰু তাৰ পিছত 2020 চনত আকৌ এটা কণ্ডিশ্যন হৈ গৈছে 2020 চনত যিটো আমাৰ এইটো এডভাৰটাইজমেণ্ট ওলাইছিলে 19 চনৰ সেই এডভাৰটাইজমেণ্টটোকে মডিফাই কৰি পেলাই এডিশ্যনেল 104টা এই পোষ্ট এড কৰি দিয়া হ'ল চ' 104টা এই পোষ্ট যিহেতু আগৰ পোষ্ট আছিলে আপোনাৰ 156টা সেইকেইটা TF কৰিয়ে আছিলে চ' 104টা এডিশ্যনেলি দিয়া হ'ল চ' হয়তো 104টা পোষ্ট এডিশ্যনেলি এইকাৰণে দিয়া হ'ল যিসকল নন TF এমপ্লয়ী আছিলে বা যিসকলে আনএমপ্লয়মেণ্ট আছিলে তেওঁলোকে যাতে এটলিষ্ট এই 104টা পোষ্ট হয়তো ভেকেণ্ট পোষ্ট যদি ফিল আপ কৰিব পাৰে তেতিয়াও হয়তো যথেষ্ট পৰিমাণে আনএমপ্লয়মেণ্ট অসমত কমিব ইন কেছ অফ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চ' সেইকাৰণে 104টা এডিশ্যনেল পোষ্ট উলিয়াই দিয়া হ'ল সেই যিটো এডভাৰটাইজ তাকেই অলপ মডিফিকেশ্যনছ কৰি চ' 156টাৰ লগত 104টা ব্ৰেকআপ পোষ্ট হিচাপে গভৰ্ণমেণ্ট PWDয়ে হয়তো তেওঁলোকক ছাজেশ্যন দিলে আৰু সেইকাৰণে 104টা ব্ৰেকআপ পোষ্ট দিলে যাতে যিসকল APSCৰ TF কেণ্ডিডেট হয় বা APSCৰ TF এক্সাম যিসকলে কোৱালিফাই কৰি পেলাই জব কৰিছে তেওঁলোকক যাতে হাম্পাৰ নহয় চ' সেইকাৰণে এডিশ্যনেল 104টা পোষ্ট ইন কেছ অফ এই উলিয়াই দিছিলে ইমানখিনি হৈ যোৱাৰ পিছতো কিন্তু যিহেতু কোৰ্চ যিটো আমাৰ কোৰ্ট কেছ সেইটো এতিয়ালৈকে ছেটেল হোৱা নাই সেইকাৰণে PWDৰ বৰ্তমানৰ যিজন নতুনকৈ মিনিষ্টাৰ হৈছে বা আগতেও আছিলে তেখেত হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু তেওঁ আকৌ এটা ৰিভিউ মিটিং কৰিছিলে ইয়াক লৈ যে TF এমপ্লয়িজখিনি কি হ'ব বিভিন্ন টপিক ডিছকাছ কৰা হৈছিলে তাৰ ওপৰত বেচিছ কৰি TF এমপ্লয়িখিনিৰ ফিউচাৰৰ ওপৰতো ডিছকাছ কৰিছিলে আৰু সেই ডিছকাশ্যনত এটা ডিচিশ্যন ফাইনেলি তেখেতে দিছে সেই ডিচিশ্যনটো হয়তো এপ্লিকেবল কৰোৱা হ'ব চ' সেই ডিচিশ্যনটোৱে আছিলে ফাইনেল ডিচিশ্যন সেই ডিচিশ্যনটোত কৈছে যে দ্য ডিপাৰ্টমেণ্ট ইজ আস্ক টু আইডেণ্টিফাই চ' অৰ্থাৎ PWD ডিপাৰ্টমেণ্টক এইখন আচলতে CM ৰিভিউ কৰিছিলে মাইনিটছ অফ ৰিভিউ মিটিং হেল্থ অন 20/5/2020 মানে 20 মে'ত কনফাৰেন্স ৰুমত অনাৰেবল চিফ মিনিষ্টাৰ অৰ্থাৎ PWD ডিপাৰ্টমেণ্টৰ তেখেতেই মিনিষ্টাৰ হয় তেখেতৰ অধ্যক্ষতাত আৰু তেখেতৰ আণ্ডাৰতে এইকেইটা ডিচিশ্যন লোৱা হৈছিল তাৰে এটা ডিচিশ্যনত TF এমপ্লয়ৰ বিষয়ে উল্লেখ আছে চ' যিহেতু কেছবিলাক এতিয়ালৈকে ছেটেল হোৱা নাই চ' তাৰ মাজত যিজন চিফ মিনিষ্টাৰ হয় অসমৰ তেওঁ কৈছে যে তেওঁ মানে ডাইৰেকশ্যন দিছে ডিপাৰ্টমেণ্টক অৰ্থাৎ PWD ডিপাৰ্টমেণ্টক ডাইৰেকশ্যন দিছে যে টু আইডেণ্টিফাই দ্য এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এপইণ্টেড আণ্ডাৰ দ্য ৰেগুলেশ্যন অফ TF ফৰ কণ্টেক্সুৱেল বেচিছ যিসকল TFত কৰি আছে বা কণ্টেক্সুৱেল বেচিছত কৰি আছে কণ্টেক্সুৱেল বেচিছত মানে মাজে মাজে PWD ডিপাৰ্টমেণ্টে কিছুমান গ্ৰেজুৱেট ইঞ্জিনিয়াৰ লয় আৰু সেই গ্ৰেজুৱেট ইঞ্জিনিয়াৰবিলাক ডিপাৰ্টমেণ্টৰ বেচিকেলি ইণ্টাৰনেল প্ৰচেছতেই লৈ লয় চ' বহুতখিনি সংখ্যক টাইমত গম পোৱাই নাযায় কেতিয়া এডভাৰটাইজমেণ্ট ওলাইছে কেতিয়া কণ্টেক্সুৱেল এমপ্লয় হৈছে চ' সেইখিনি যিসকল কণ্টেক্সুৱেল বেচিছত আছিল বা যিসকল আণ্ডাৰ TFত আছিল তেওঁলোকৰ বিষয়ে ডিছকাছ কৰিছিল চ' তাতে কৈছে যে যিসকলে ছাকচেছফুল হৈ গ'লে APSC চিলেকশ্যন ছাপ'জ তেওঁলোকে TF এমপ্লয় কৰি আছিলে বা গ্ৰেজুৱেট ইঞ্জিনিয়াৰ কৰি আছিলে চ' যদি তেওঁলোকে কিবা কাৰণত APSCৰ এক্সামত যদি সফল হ'ব নোৱাৰে তেতিয়াহ'লে কৈছে যে তেওঁলোকৰ এণ্ড দেন ইনিচিয়েট দ্য প্ৰচেছ ৰিকুৱাৰ্ড ফৰ দ্য কণ্টিনিউশ্যন চ' এতিয়া তাতে কৈছে ইনিচিয়েট দ্য প্ৰচেছ ৰিকুৱাৰ্ড ফৰ কণ্টিনিউশ্যন মানে তেওঁলোকৰ জববিলাক কেতিয়াও কটা নাযায় সেইটো ফাইনেল ডিচিশ্যন লৈছে যে যদিও তেওঁলোকে APSC কোৱালিফাই নকৰে তথাপিও কিন্তু তেওঁলোকে যিহেতু কাম কৰি আছে সেইকাৰণে তেওঁলোকৰ প্ৰচেছটো কণ্টিনিউ কৰা হ'ব চ' দেয়াৰ আফটাৰ দ্য ডিপাৰ্টমেণ্ট শ্বেল অলছ' এছেছ দ্য নাম্বাৰ অফ এডিশ্যনেল এইজ that can be appointed on the regulations of TF or contextual basis and initiate the proposal for appointment আৰু গভৰ্ণমেণ্টে এইটো কথাও কৈছে যে এতিয়াৰ পৰা প্ৰচেছবিলাক ফাষ্টাৰ হ'ব লাগে চ' সেইকাৰণে কি কৰিছে ডিপাৰ্টমেণ্টে নিজে ল'বলৈ নিজে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ ল'বলৈ ছাজেশ্যন দিছে ইন ৰেগুলেশ্যনছ TF ফৰ কণ্টেক্সুৱেল ছাপ'জ কেইজনমান যদি APSCৰ TF ফৰ কেণ্ডিডেট বা যিসকলে TF পোষ্টত কৰি আছে তেওঁলোকে যদি APSCৰ মেইন পোষ্টত গুচি যায় চ' তেতিয়া TFৰ কিছুমান পোষ্ট খালী হ'ব সেই পোষ্টবিলাক ডিপাৰ্টমেণ্টে নিজেই ল'বলৈ বা যিসকল গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি আছে তাতো যদি ডিপাৰ্টমেণ্টে ভাবে যে আৰু অলপ কণ্টেক্সুৱেল ইঞ্জিনিয়াৰ লাগে তেতিয়াহ'লে ডিপাৰ্টমেণ্টে নিজেই ল'বলৈ কৈছে আৰু সেইবিলাকক পিছত হয়তো তেওঁলোকৰ যিখিনি টাৰ্ম সেই টাৰ্মবিলাক এক্সটেণ্ড কৰি গৈ থাকিব এজ লাইক APSC TF এমপ্লয় চ' সেইখিনি ডিপাৰ্টমেণ্টক ইণ্ডিপেণ্ডেঞ্চি দিছে চ' পাৰ্মানেণ্ট পোষ্ট হিচাপে APSCৰ আণ্ডাৰতে যিবিলাক পোষ্ট হৈছে সেইবিলাকেই পাৰ্মানেণ্ট থাকিব আৰু যিসকল TF হয় তেওঁলোকৰো পোষ্টবিলাক নাইকিয়া হৈ নাযায় তেওঁলোকৰ পোষ্টবিলাকো এজ এ কণ্টেক্সুৱেল এমপ্লয় হিচাপে চলি থাকিব যদি তেওঁলোকে APSCৰ চিলেকশ্যন প্ৰচেছত ছাকচেছ নহয় চ' আশা ৰাখিছোঁ এইটো এটা ভাল ডিচিশ্যন গভৰ্ণমেণ্টে দিছে যিসকলে কণ্টেক্সুৱেল এমপ্লয় কৰি আছে তেওঁলোকৰ জবটো
গুচি নাযায় বাট তেওঁলোকে যদি APSC সিলেকশন প্ৰসেছত আনসাকসেসফুল হয় অবভিয়াসলি তেওঁলোকে পাৰ্মানেন্ট কৰাটো যুক্তিসংগত নহয় সো তেওঁলোকক এজ এ TF এমপ্লয় বা কন্ট্ৰাকচুৱেল হিচাপে ৰাখি দিব সো আমি আশা ৰাখিছো ভৱিষ্যতে PW ডিপাৰ্টমেন্টে নিজৰ ভাল ৰুল বা ৰেগুলেশন ফলো কৰি TF বা কন্ট্ৰাকচুৱেল এমপ্লয় খিনিক এডিশনালি লয় আৰু যিসকল APSCৰ এক্সামত সাকসেস হয় বা এজ এ মেৰিট হিচাপে APSCৰ পৰা যদি যিসকল সিলেকশন হয় তেওঁলোকক যাতে প্ৰিফাৰেন্স দি তেওঁলোকৰ পোষ্টবিলাক পাৰ্মানেন্টকে ৰাখে আৰু বাকিসকলক কন্ট্ৰাকচুৱেল হিচাপে ৰাখক যিসকলে APSCৰ সিলেকশনত সাকসেস হোৱা নাই সো সেইখিনি আছিলে কমপ্লিট ভিডিওটোৰ ডিসকাশন যদি আপোনালোকে ডিসকাশনটো ভাল লাগে ডিসকাশনৰ পৰা যথেষ্ট যদি আপোনালোক উপকৃত হৈছে বুলি ভাবে দেন চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং হ্যাভ এ নাইস ডে